কলিয়াবৰৰ শিলঘাটত এশিঙীয়া গড়ৰ মৃত্যু শিলঘাট কামাখ্যা মন্দিৰৰ নামনিত কলিয়াবৰ চাহ বাগিচাৰ কাষতে পুৱা মৃত অৱস্থাত এটা গড় স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে। স্থানীয় ৰাইজৰ খবৰ দিয়াত লগে লগে ঘটনাস্থলীত শিলঘাট বন বিভাগ উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। গড়টোৰ পিঠি অংশত গুৰুতৰ আঘাতৰ চিহ্ন দেখা পোৱা গৈছে। প্ৰাৰম্ভিক তদন্তত বাঘৰ আক্ৰমণৰ বাবেই গড়টো ওখ ঠাইৰ পৰা তলত পৰি যোৱাতে মৃত্যু হোৱা বুলি সন্দেহ কৰিছে বন বিভাগে। পশু চিকিৎসকৰ পৰীক্ষাৰ পাছতহে সবিশেষ তথ্য পোহৰলৈ আহিব। উল্লেখিত যে গড়টো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা প্ৰায় ৩ মাহ পূৰ্বে ওলাই আহি কামাখ্যা সংৰক্ষিত বনাঞ্চলত আশ্ৰয় লৈছিল। নগাঁৱৰ পৰা ৱাহিদুজ্জামানৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। কেনেকৈ মৰিলে? হয়, এইটো আচলতে যোৱাকালিলৈকে গড়টো সুস্থ অৱস্থাতে মানে চৰি থকা দেখিছোঁ। কিন্তু আজি পুৱাৰ ভাগত আমি যিটো নিয়মীয়া টহলদাৰীত আহোঁতে গড়টো মৃত অৱস্থাত দেখা পালোঁ। তেওঁ গড়টোৰ পিঠিত কিছু আঘাতৰ চিন দেখিছোঁ। এইটো আচলতে ইতিমধ্যে আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাইছোঁ আৰু পশু চিকিৎসক আহিব, তেখেতসকলেহে ইয়াৰ সবিশেষটো জনাব পাৰিব। বাঘৰ আচৰা চিন দেখা গৈছে। সেইটো আচৰা চিন দেখিছোঁ। এতিয়া বাঘে কি কেনেধৰণে হৈছে সেইটো আমি নাজানিম। আৰু ইয়াৰ ওপৰ মানে যিটো অংশত গড়টো আছে তাৰ ওপৰৰ পৰা সি বাগৰি পৰিছে। বাগৰি পৰি হয়তো মৃত্যু হ'ব পাৰে। কিমান দিন আছিলে গড়টো এই অঞ্চলত? ইয়াত প্ৰায় 3 মাহ ধৰি আমি গড়টো মানে বিচৰণ কৰি থকা দেখিছোঁ। বাঘো আছে ইয়াত? বাঘো আছে, হয়। সেইটো সন্দেহ কৰিব পাৰি? সেইটো না কৰিব নোৱাৰি। এইটো বাকী ধৰক সবিশেষ আমাৰ পশু চিকিৎসক আহিলেহে জনাব পাৰিব।